আমাৰ ছাত্ৰ ছাত্ৰীসকল যোৱা কালত আমি সংযোজন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিছো যে বিয়োজন বিক্ৰিয়াত আমি চূণশিলত তাপ দিয়াৰ লগে লগে পৰাচন উৎপন্ন হয় আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। তেনেকে আৰু এটা বিয়োজন বিক্ৰিয়া আছে লেড নাইট্ৰেট। যদি হিট দিয়া হয় লেড অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন হয়। পৰীক্ষাত সুধিব পাৰে তেনেকুৱা ধৰণৰ যে লেড নাইট্ৰেটক উত্তপ্ত কৰিলে কি ঘটিব, সমতুল সমীকৰণ সহ লিখা। গতিকে চাওচোন আমি লেড নাইট্ৰেট যদি লওঁ তেতিয়াহ'লে কি পোৱা যাব? লেড নাইট্ৰেট এইটো এটা বিয়োজন বিক্ৰিয়া দেই। লেড নাইট্ৰেট তাক কি কৰা হৈছে? হিট দিয়া হৈছে। হিট দিয়াৰ লগে লগে উৎপন্ন হৈছে লেড অক্সাইড প্লাছ নাইট্ৰজেন ডাই অক্সাইড প্লাছ অক্সিজেন গেছ উৎপন্ন হৈছে। এতিয়া আমি সমতুলীকৰণ কৰা নাই, যদি সমতুলীকৰণ কৰো তেতিয়াহ'লে কি হ'ব যে সমতুল সমীকৰণ লিখা। এইটো হিট দিয়া হৈছে, তাপ দিয়া হৈছে। গতিকে এই যিবিলাক সহায়ক নাকি বিক্ৰিয়া এটা সোনকালে সংঘটিত হয়, যদি তাপ নিদিও এইটো সোনকালে নঘটে, নাভাঙে। তেতিয়াহ'লে সেই কাৰক কেইটাক কোৱা হয় অনুঘটক। মাইনতটো আহিছে, তেনেতো পাবা হ'বলা। অনুঘটক তাৰমানে অনুঘটক হৈছে এনেকুৱা এবিধ পদাৰ্থ যিয়ে বিক্ৰিয়া এটা খৰতকীয়া কৰে, সোনকালে হোৱাত সহায় কৰে, কম সময়ত সংঘটিত কৰে। সেইবিলাক কি হৈছে অনুঘটক। গতিকে সূৰ্যৰ পোহৰত আমি পাইছো হালকনষ্টেচন বিক্ৰিয়াটো, হয়নে? নাইবা তাপৰ সহায়ত পাইছো, বিদ্যুতৰ সহায়তো পাম। গতিকে তেনেকুৱা ধৰণৰ বিক্ৰিয়া সাধাৰণতে কি বিয়োজন বিক্ৰিয়াসমূহত দেখা যায় যে অনুঘটকৰ প্ৰভাৱতহে সংঘটিত হয়। গতিকে এইটো হ'ল আমাৰ লেড নাইট্ৰেটক যদি আমি উত্তপ্ত কৰো তেতিয়াহ'লে আমি ভৌতিক অৱস্থাসমূহ দিয়া আছে কিতাপত, যদি উল্লেখ নাথাকে তেতিয়াহ'লে নালাগে। এতিয়া আমি চাওঁ সমতুলীকৰণ কৰো। সমতুলীকৰণ কৰাৰ লগে কি হ'ব চোৱাচোন। অক্সিজেন ইয়াত কেইটা আছে? 6টা, হয়নে? অক্সিজেন সিপিনে কেইটা আছে? 4টা আছে। গতিকে আমি কি কৰো, লেড আছে কেইটা? 2টা। গতিকে ইয়াত 2 এটা দি দিওঁ, হ'ল নে? এতিয়া লেড 2টা হোৱাৰ লগে লগে অক্সিজেন কেইটা হৈ গ'ল? 2টা, 4টা, 6টা। অক্সিজেন 6টা হৈছে নে? তাৰপিছত কি দি দিলো আমি? তেতিয়াহ'লে লেড ইপিনে 2টা হ'ল, ইয়াতো কেইটা হৈ গ'ল? 2টা, হ'ল নে? এইবাৰ চোৱা অক্সিজেন কেইটা হ'ল? 3 2 6, 6 2 8টা। তেতিয়াহ'লে ইফালে আছে কেইটা? 2টা 2টা 4টা 2টা 6টা, হয়নে? গতিকে নাইট্ৰজেন কেইটা হ'ল? 2টা আৰু 2টা কেইটা? 4টা। ইয়াত 4 দিম। নাইট্ৰজেন 4টা। নাইট্ৰজেনটো আমাৰ কমপ্লিট হ'ল। অক্সিজেন কেইটা হ'ল চোৱা, ইপিনে হ'ল 8টা, 2টা 10টা আৰু 2টা 12টা, হয়নে? তেতিয়াহ'লে আমাৰ হৈ গ'ল। গতিকে এইটো লেড 2টা আছে, লেড 2টা, নাইট্ৰেট কেইটা আছে? 2টা, নাইট্ৰেট 2টা, অক্সিজেন 6টা, 6টা আৰু 2 12টা। গতিকে 2টা 2টা 4টা, 4 8 12টা, হৈছে নে? গতিকে এইটো আমাৰ সমীকৰণ হৈ গ'ল। গতিকে এই বিক্ৰিয়াসমূহ অনুঘটকৰ সহায়ত হয়। গতিকে আমি সমতুলীকৰণটো এইদৰে কৰিব লাগে, হৈছে নে? বুজি পালা নিশ্চয়। তাৰপিছত আহা পানীৰ বিদ্যুৎ বিশ্লেষণ। পানী আমি সচৰাচৰ বিদ্যুৎ বিশ্লেষণ কৰিলে কি ঘটে? পানী আমি খোৱা পানী যিটো আছে অক্সাইড কি থাকে? হাইড্ৰজেনৰ অক্সিজেন মিলি পেলাই কি হয়? পানী উৎপন্ন হয়। ইয়াক আমি কি কৰিলো? বিদ্যুৎ বিশ্লেষণ কৰিলো। বিদ্যুৎ বিশ্লেষণ।
অৰ্থাৎ পানীত কি কৰিলো, বিদ্যুৎ চালিত কৰিলো, চালিত কৰাৰ লগে লগে কি হয়, হাইড্ৰোজেন আৰু অক্সিজেন গেছ অৰ্থাৎ এই পৰমাণু দুটা কি হয়, ভাগ ভাগ হৈ যায়, ভাঙি যায়। গতিকে এইটো এটা কি বিয়োজন বিক্ৰিয়া। গতিকে এই বিক্ৰিয়াটো হবলৈ যাওঁতে কি কৰা হয়, এটা পাত্ৰত কি কৰা হয়, এইটো এটা পাত্ৰ, পাত্ৰত কি কৰা হয়, পানী লোৱা হয়। এইখিনি আমি পানী লম, হয়নে, পানী লম। গতিকে ইয়াত কি কৰা হয়, দুটা ষ্টেণ্ড ব্যৱহাৰ কৰা হয়। এটা হৈছে কি, এনেকুৱা ধৰণৰ দুটা ষ্টেণ্ড ব্যৱহাৰ কৰা হ'ব, এনেকুৱা ধৰণৰ। ইয়াত এটা ঠিলা আছে, ইয়াত এটা ঠিলা আছে, হা, ইয়াতো এটা ঠিলা আছে। এই ষ্টেণ্ড কেইটা হৈছে গ্ৰেফাইট, গ্ৰেফাইটৰ দণ্ড কিতাপত আছে, চিত্ৰটো মই বুজাই দিছো মাত্ৰ। গ্ৰেফাইটৰ দণ্ড আৰু এই ঠিলাটো হৈছে ৰবৰৰ ঠিলা, কপটোৰ বটলৰ কপ ঠিলা। আগৰ এই হোমিও বটল বিলাকত চাবাচোন, ৰবৰৰ ঠিলালে বটলটো এনেকে হেঁচি মাৰি দিয়া হয়। এই চেলাইনৰ বটল বিলাক দিয়ে, গতিকে আগৰ কাঁচৰ চেলাইনৰ বটল বিলাক যিটো ঠিলা থাকে, সেই ঠিলাটো থাকে ৰবৰৰ, এইটো ৰবৰৰ ঠিলা। ইয়াক কি কৰা হৈছে, ইয়াৰ দুটা মূৰ নি পেলাই বেটাৰী দুই মেৰুৰ সৈতে, বেটাৰীৰ দুই মেৰুৰ সৈতে সংযোগ কৰা হৈছে, এটা ধন মেৰুৰ সৈতে আৰু এটা ঋণ মেৰুৰ সৈতে। বেটাৰীৰ দুই মেৰুৰ সৈতে সংযোগ কৰাৰ লগে লগে ইয়াৰ মাজেৰে কি হ'ব, প্ৰবাহ চালিত হ'ব। প্ৰবাহ চালিত হৈ পেলাই পানীৰ কি হ'ব, বিয়োজন ঘটিব। বিয়োজন ঘটি পেলাই কি হ'ব, আমাৰ এনোডডাল যিডাল আছে, এইটো হ'ল এনোড। এনোডত উৎপন্ন হ'ব কি, অক্সিজেন গেছ। ইয়াত আহিব অক্সিজেন গেছ উৎপন্ন হ'ব। আৰু এইটো হ'ল গ্ৰেফাইটৰ দণ্ড, এইটো দণ্ড এটা আছে, দণ্ডটো হৈছে গ্ৰেফাইটৰ দণ্ড, বুজিছানে, দণ্ড। আৰু এই যিটো ৰবৰৰ ঠিলা, এইটো হ'ল কেথোড, এই ঠিলাটো হৈছে কেথোড। গতিকে এই কেথোডটো উৎপন্ন হ'ব হাইড্ৰোজেন গেছ, এটাত উৎপন্ন হ'ব অক্সিজেন গেছ আৰু এটাত উৎপন্ন হ'ব কি, হাইড্ৰোজেন গেছ। গতিকে এইটো হ'ল পানীৰ বিয়োজন। অৰ্থাৎ এনোডত উৎপন্ন হয় অক্সিজেন গেছ আৰু কেথোডত উৎপন্ন হয় হাইড্ৰোজেন গেছ। এইটো পৰীক্ষাত সোধে যে পানীৰ বিদ্যুৎ বিশ্লেষণত এনোড আৰু কেথোডত মুক্ত হোৱা গেছ দুটা কি কি, যে এনোডত মুক্ত হয় অক্সিজেন গেছ আৰু কেথোডত মুক্ত হয় হাইড্ৰোজেন গেছ। বা পানীৰ বিদ্যুৎ বিশ্লেষণত এনোড আৰু কেথোড হিচাপে কি ব্যৱহাৰ কৰা হয়, বুজিছানে, এনোড আৰু কেথোড হিচাপে কি ব্যৱহাৰ কৰা হয়। তেতিয়াহ'লে পানীৰ বিদ্যুৎ বিশ্লেষণত এনোড হিচাপে গ্ৰেফাইটৰ দণ্ড, এইটো গ্ৰেফাইটৰ দণ্ড দেই, গ্ৰেফাইটৰ এনোড হিচাপে গ্ৰেফাইটৰ দণ্ড আৰু কেথোড হিচাপে ৰবৰৰ ঠিলা, এইটো ৰবৰৰ ঠিলা, ৰবৰৰ ঠিলা। এনোড হিচাপে গ্ৰেফাইটৰ দণ্ড আৰু কেথোড হিচাপে ৰবৰৰ ঠিলা ব্যৱহাৰ কৰা হয়। যে পানীৰ বিদ্যুৎ বিশ্লেষণ কেনেকৈ ঘটে চিত্ৰ আঁকি বুজাই দিয়া। তুমি চিত্ৰটো আঁকি দেখুৱাই দি দিলে, হয়নে, হৈছেনে, যে বেটাৰী ধনমেৰু আৰু ঋণমেৰুৰ সৈতে সংযোগ কৰাৰ লগে লগে পানীৰ মাজেৰে বিদ্যুৎ ৰোধ চালিত হয়, আৰু চালিত হোৱাত কি হ'ব, অক্সিজেন আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয়। যে গ্ৰেফাইটৰ দণ্ডক এনোড হিচাপে আৰু ৰবৰৰ ঠিলাক কেথোড হিচাপে ব্যৱহাৰ কৰা হয়। অৰ্থাৎ এইটো নি পেলাই বেটাৰী ঋণমেৰু আৰু এইটো নি পেলাই বেটাৰী ধনমেৰুৰ সৈতে সংযোগ কৰা হয়। গতিকে ধনদাৰ হিচাপে গ্ৰেফাইটৰ দণ্ড আৰু ঋণদাৰ হিচাপে ৰবৰৰ ঠিলা ব্যৱহাৰ কৰা হয়। গতিকে এনোডত কি গ্ৰেফাইটৰ দণ্ড যিডাল পাত্ৰ আছে, নলী আছে, টেষ্ট টিউব আছে, সেই টেষ্ট টিউবৰ ওপৰ অংশত গৈ পেলাই কি গেছ জমা হ'ব, অক্সিজেন গেছ, আৰু আৰু কেথোডত জমা হ'ব হাইড্ৰোজেন গেছ। এই পানীৰ বিদ্যুৎ বিশ্লেষণ। তাৰপিছত এইটো হ'ল পানীৰ বিদ্যুৎ বিশ্লেষণ।
প্ৰশ্নবিলাক কৈ আছো, তোমালোকে আমি সেইখিনি মনোযোগ দি বুজিবা, তেতিয়াই যাব, বেলেগ একো নাই। তাৰপিছত আৰু এটা বিক্ৰিয়া দিছে, এটা পাত্ৰত কি চিলভাৰ ক্লৰাইড ললো, লৈ পেলাই চিলভাৰ ক্লৰাইড হয়নে, চলিড গোটা পদাৰ্থ, ইয়াক ক'ত ৰাখিলো, বাহিৰত সূৰ্যৰ পোহৰত ৰাখি থলো। ৰাখি থোৱাৰ লগে লগে কি হব, সূৰ্যৰ পোহৰে কি কৰিব, পোহৰত কি আছে, তাপ আছে, এই তাপ গ্ৰহণ কৰিব, বুজিছানে, এইটো চানৰে ল'ব। চানৰে লোৱাৰ পিছত কি হব, এই চিলভাৰ ক্লৰাইডটো ভাঙি যাব, ভাঙি গৈ পেলাই কি উৎপন্ন কৰিব, চিলভাৰ আৰু ক্লৰিন। আৰু চিলভাৰ ক্লৰাইডৰ যিটো বৰণ আছে, সেই বৰণটো নহৈ পেলাই তাৰ বৰণটো কি হব, মটীয়া ৰঙৰ হৈ পৰিব। পৰীক্ষাত সোধে যে চিলভাৰ ক্লৰাইডত বাতি এটাত নি পেলাই সূৰ্যৰ পোহৰত ৰাখি থোৱা হল, এতিয়া কি ঘটিব, সমীকৰণ সহ লিখা। বা চিলভাৰ ক্লৰাইডক বাতি এটাত লৈ পেলাই সূৰ্যৰ পোহৰত ৰাখি থওঁ, তাৰ ৰঙৰ পৰিৱৰ্তন কিয় হয়, যে বাতি এটাত চিলভাৰ ক্লৰাইড লৈ পেলাই সূৰ্যৰ পোহৰত ৰাখি থলে তাৰ পৰা চিলভাৰ ক্লৰাইডে তাপ গ্ৰহণ কৰিব, আৰু সেই তাপ গ্ৰহণ কৰাৰ লগে লগে চিলভাৰ ক্লৰাইডটো চিলভাৰ আৰু ক্লৰিনৰ ভাঙি যাব, বিভাজিত হব, আৰু তাৰ বৰণটো কি হৈ পৰিব, মটীয়া ৰঙৰ হৈ পৰিব। পৰীক্ষাত সোধে একেদৰে চিলভাৰ ব্ৰোমাইড আছে, গতিকে চিলভাৰ ব্ৰোমাইডকো যদি আমি সূৰ্যৰ পোহৰত ৰাখি থওঁ, চিলভাৰ ব্ৰোমাইড, তেতিয়াও কি হ'ব, এইটো চানৰে, চিলভাৰ ব্ৰোমাইডকো আমি ৰাখি থলো, চিলভাৰ ব্ৰোমাইডক ৰাখি থোৱাৰ লগে লগে ই কি হ'ব, চিলভাৰ আৰু ব্ৰোমাইডলৈ কি হ'ব, ভাঙি যাব। গতিকে যদি আমি সমীকৰণ কেইটা হেৰি কৰো, তেতিয়াহ'লে কি হ'ব, চিলভাৰ ক্লৰাইড, চিলভাৰ আৰু কি ব্ৰোমিন, হয়নে, গতিকে চিলভাৰ আৰু ব্ৰোমিন, গতিকে ব্ৰোমিন দুটা আছে, ইয়াত 2 দি দিয়া, লগে লগে চিলভাৰো দুটা হ'লনে। ঠিক একেদৰে আগৰটো যদি আমি বিক্ৰিয়াটো হেৰি কৰো, তেতিয়াহ'লে কি হ'ব, এইটো ক্লৰিন, হয়নে, ক্লৰিন দুটা আছে, ইয়াত 2 দি দিয়া, লগে লগে চিলভাৰো দুটা আহিব, এইটো হল সমতলীকৰণ। বুজিছানে, বুজিব পাৰিছানে, যে চিলভাৰ ব্ৰোমাইডক যদি সূৰ্যৰ পোহৰত ৰাখি দিওঁ, চিলভাৰ আৰু ব্ৰোমিন উৎপন্ন হ'ব। গতিকে সমীকৰণ কেইটা আমি কি, আমাৰ এইখিনি নাই, সমতুলীকৰণ কৰিব লাগে, এইটো যেনিবা দি দিলে সমতুলীকৰণ কৰা, তাহলে কি হয়, ক্লৰিন দুটা আছে, ইয়াত 2 দি দিয়া, চিলভাৰ দুটা হৈ গ'ল, ইয়াত 2 দি দিয়া হ'ল, ব্ৰোমিন তাত দুটা আছে, ইয়াত 2 দি দিয়া, চিলভাৰ দুটা আহি গ'ল, ইয়াতো 2 হ'ল, এইটোৱে হয়। ঠিক একেদৰে আমাৰ যিটো ফেৰাছ ছালফেট আছে, ইয়াত যদি আমি চাপ দিওঁ, গতিকে চিত্ৰত দেখুৱাই দি দিছে, বুজি পাইছানে, গতিকে এই যি দুটা বিক্ৰিয়া, বুজিছানে, চিলভাৰ ক্লৰাইড আৰু চিলভাৰ ব্ৰোমাইড সূৰ্যৰ পোহৰত ৰখাৰ লগে লগে ইহঁত কি ধাতু আৰু অধাতুলৈ বিভাজিত হৈ যায়। গতিকে এই বিভাজিত হোৱা এই বিক্ৰিয়া কেইটা সাধাৰণতে ফটোগ্ৰাফিক, কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয়, কলা বগা ফটোগ্ৰাফ, আমাৰ কেমেৰা বিলাকত আছে নহয়, কলা বগা ফটোগ্ৰাফ, কলা বগা ফটোগ্ৰাফত কলা বগা ফটো উঠাবলৈ কি কৰা হয়, এনেকুৱা ধৰণৰ সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰা হয়, এই বিক্ৰিয়া দুটা। গতিকে আমি অলৰেডি বিয়োজন বিক্ৰিয়া কি পালো, যে বিয়োজন বিক্ৰিয়াত তাপ দিব লাগে, হয়নে, সূৰ্যৰ পোহৰ লাগিছে, হয়নে, বিদ্যুৎ লাগিছে, গতিকে বিয়োজন বিক্ৰিয়াসমূহ তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয়, গতিকে এইকেইটা শক্তিৰ প্ৰয়োজন হৈছে, গতিকে এই বিক্ৰিয়া কেইটা কোৱা হয় কি, তাপগ্ৰাহী বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া, এই বিক্ৰিয়াসমূহ কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া। তাপগ্ৰাহী বিক্ৰিয়াসমূহ কি, কি কবা, যে যিবোৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হওঁতে তাপ
পোহৰ তাপ সূৰ্যৰ পোহৰ আৰু বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয়, সেই বিক্ৰিয়াসমূহকে কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া। বা সৰলভাৱে ক'লেই হ'ল যে যিবোৰ বিক্ৰিয়া সংঘটিত হ'বলৈ তাপৰ প্ৰয়োজন হয়, তেনে বিক্ৰিয়াসমূহ কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া। আমি আগৰ যিকেইটা বিক্ৰিয়া পাইছিলো, সংযোজন বিক্ৰিয়া, বস্তু এটা কি কৰা হয়, লগ লগোৱা হয়, হয়নে? সংযোজন লগ লগোৱা হয়। সেই বিক্ৰিয়া কেতিয়া আছিল? তাপবৰ্জী। বুজিছেনে? যে কাৰ্বন আৰু অক্সিজেন, কাৰ্বন মানে কয়লা আৰু অক্সিজেন জ্বলাই দি দিলে কি হ'ব? কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। খৰি জ্বলাই দিলে কি হয়? তাপ উৎপন্ন হয়। আমাৰ গাত তাপ লাগে, আমি ঠাণ্ডা দিনত জুই পোৱাও, এতিয়া তাপ পাওঁ। এইটো কাৰ্বন আৰু অক্সিজেন, এইটো হ'ল তাপবৰ্জী। তাপ এৰি দিছে, প্লাছ তাপ এৰি দিছে, হয়নে? এইটো হ'ল তাপবৰ্জী। আৰু এইকেইটা হ'ল তাপগ্ৰাহী। যিকেইটা তাপৰ দৰকাৰ হয়, এতিয়াতো সংঘটিত চিলভাৰ ক্লোৰাইড বা চিলভাৰ ব্ৰোমাইড, চাবা এইকেইটা কি তাপৰ দৰকাৰ হলেহে ইহঁতে কি হ'ব? ভাঙি যাব, বিয়োজন বিক্ৰিয়াটো সংঘটিত কৰিব। গতিকে তাপগ্ৰাহী আৰু তাপবৰ্জী বিক্ৰিয়া, ডিফাৰেন্সটো মনত ৰাখিবা। আৰু কি কৰিবা, ইহঁতৰ কাক বোলে উদাহৰণ সহ বস্তুকেইটা লক্ষ্য কৰিবা। যিবোৰ ৰাসায়নিক বিক্ৰিয়াই নতুন পদাৰ্থ উৎপন্ন কৰাৰ লগতে তাপ উৎপন্ন কৰে, সেই বিক্ৰিয়াসমূহ কোৱা হয় তাপবৰ্জী বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়া এটাই যদি তাপ এৰি দিয়ে, তেতিয়াহ'লে বৰ্জন কৰে, তেতিয়াহ'লে সেই বিক্ৰিয়া কোৱা হয় তাপবৰ্জী বিক্ৰিয়া। যেনে এইটো, আনহাতে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপৰ প্ৰয়োজন হয়, তাপ শোষণ কৰে, তাপ গ্ৰহণ কৰে, সেই বিক্ৰিয়াসমূহ কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া। গতিকে তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ ইয়াৰ পৰা এটা দি দিলেই হ'ল। আৰু তাপবৰ্জী বিক্ৰিয়া এইটো, হৈছেনে? পৰীক্ষা তাপগ্ৰাহী আৰু তাপবৰ্জী বিক্ৰিয়া কেনেকে সুধিব পাৰে যে এইকেইটা কোনটো তাপগ্ৰাহী, কোনটো তাপবৰ্জী, বা তলৰ কোনটো সংযোজন বিক্ৰিয়া বা বিযোজন বিক্ৰিয়া, বুজিছানে? তাই এটা অপশ্যন দি দিলে যে তলৰ কোনটো সংযোজন, তলৰ কোনটো বিযোজন। এতিয়া অলৰেডি আমি কি গম পালো, এইটো ভাঙি গৈছে, বিযোজন, হয়নে? ভাঙি গৈছে। আৰু এইটো সংযোজন, লগ লাগিছে, সংযোজন বিক্ৰিয়া। আমি গল পাই গলো যে দুই বা ততোধিক পদাৰ্থ লগ লাগি যদি এটা পদাৰ্থ উৎপন্ন হয়, সেইবিলাক হ'ল সংযোজন। এটা আনটোৰ সৈতে লগ লাগে, বিক্ৰিয়ক পদাৰ্থ একাধিক হ'ব লাগিব। আৰু বিযোজন বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ মাত্ৰ এবিধ হ'ব লাগিব। সেইটো ডিফাৰেন্সটো মনত ৰাখিবা, সুধিব পাৰে পৰীক্ষাত যে তলৰ বিক্ৰিয়া কেইটাৰ কোনকেইটা সংযোজন বিক্ৰিয়া, কোনকেইটা তাপবৰ্জী, কোনকেইটা তাপগ্ৰাহী বিক্ৰিয়া। তেতিয়াহ'লে এইটো সংযোজন বিক্ৰিয়া, এইকেইটা বিযোজন বিক্ৰিয়া, এইটো তাপবৰ্জী বিক্ৰিয়া, এইটো তাপগ্ৰাহী বিক্ৰিয়া। বুজিছানে? তাৰপিছত এতিয়া মুঠৰ ওপৰত আমি কি পালো, বিক্ৰিয়া দুই ধৰণৰ পালো, এটা হ'ল সংযোজন বিক্ৰিয়া আৰু এটা হ'ল বিযোজন বিক্ৰিয়া। নিশ্চয় বুজি পাইছা? পাৰিবা, একো প্ৰব্লেম নাই। সুধিছে চোৱা প্ৰশ্নৱলীত পেজ নম্বৰ 10, কিতাপখন মেলি ল'বা সদায় ক্লাছটো চাওঁতে, তেতিয়া বুজিব সুবিধা হ'ব। এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখা। বগা ৰং সানিবলৈ আমি বেৰত যে বগা ৰং দি কি দিওঁ, বজাৰৰ পৰা চূণ কিনি আনো, কিনি আনি পেলাই তাত পানী দিওঁ, পানী দি পেলাই ঘুটি দিওঁ। গতিকে বজাৰৰ পৰা কিনি অনা চূণটো কি? কেলছিয়াম অক্সাইড বা পুৰা চূণ, পুৰা চূণ, এইটো পুৰা চূণ। এইটো হ'ল এক্স, পদাৰ্থ এক্সৰ নাম হ'ল কেলছিয়াম অক্সাইড। পানী দিয়াৰ পিছতহে ই দ্ৰৱ হয়। এক্সৰ দ্ৰৱক, তাৰমানে ইয়াৰ দ্ৰৱক, ইয়াক পানী দিয়াৰ পিছতহে ই দ্ৰৱ হৈ যায়, তেতিয়াহে ইয়াক দ্ৰৱ। তাৰমানে শুকান চূণ লগাব পাৰি? নোৱাৰি নহয়। এইটো পদাৰ্থ এক্স হৈছে কেলছিয়াম অক্সাইড। পানীৰ সৈতে কৰা এক্সৰ বিক্ৰিয়াটো, পানীৰ লগত এক্সে কিদৰে বিক্ৰিয়া কৰে আগতে দেখুৱাই দি দিছিলো, আগতে আলোচনা কৰিছিলো যে কেলছিয়াম অক্সাইড আৰু কি পানী, হয়নে? এই দুটাৰ মাজত কেনেকুৱা ধৰণৰ বিক্ৰিয়া হয়? কেলছিয়াম অক্সাইড প্লাছ কি পানী, ই উৎপন্ন হয়
কেলছিয়াম হাইড্ৰক্সাইড, এইটোই দ্ৰৱ, কেলছিয়াম অক্সাইডৰ দ্ৰৱ। এই দ্ৰৱটো কি কৰা হয়, ৰং হিচাপে বেৰত লগোৱা হয়, ব্যৱহাৰ কৰা হয়। হৈছে। 2 নম্বৰ প্ৰশ্ন দিছে, এটা পৰীক্ষাত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষাত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়? এই গছটোৰ নাম কি? এই হাইড্ৰজেনৰ অক্সিজেন যে লৈছিলো পানীৰ বিদ্যুৎ বিশ্লেষণত, হাইড্ৰজেন আৰু অক্সিজেন যদি আমি লিখো তেতিয়াহ'লে পানীৰ সংকেতটো কি আছিল? হাইড্ৰজেন। পানীত 2 আয়তনৰ হাইড্ৰজেন 1 আয়তনৰ অক্সিজেনৰ সৈতে লগ লাগি পেলাই থাকে। গতিকে পানীত থোৱাৰ লগে লগে 2 আয়তনৰ কি হাইড্ৰজেন আছে, 1 আয়তনৰ কি আছে, অক্সিজেন আছে। গতিকে এক ভাঙি যোৱাৰ লগে লগে 2 আয়তনৰ হাইড্ৰজেনেই উৎপন্ন হ'ব আৰু 1 আয়তনৰ পানী উৎপন্ন হ'ব। গতিকে সেই পৰীক্ষা নল দুটাত, এই যে পৰীক্ষা নল দুটা আছিল নে নাই, এনেকুৱা পৰীক্ষা নল দুটাত আছিল। এইটোত আছিল কি হাইড্ৰজেন, এইটোত আছিল কি, এইটোত আছিল হাইড্ৰজেন, হয়নে? এইটোত আছিল কি অক্সিজেন, আছিল নে নাই? হাইড্ৰজেন গেছটো দুগুণ, অক্সিজেনটো 1 গুণ। কিয় সুধিছে? যে এটাকে নলত উৎপন্ন হোৱা গেছটো নাম কি, আৰু সেই গেছটো আনটো গেছৰ দুগুণ কিয়? যে পানী সদায় 2 আয়তনৰ হাইড্ৰজেন আৰু 1 আয়তনৰ অক্সিজেন লগ লাগি উৎপন্ন হয়। গতিকে পানীৰ বিয়োজন ঘটিলে 2 আয়তনৰ হাইড্ৰজেন এটা পৰীক্ষা নলত জমা হয় আৰু 1 আয়তনৰ অক্সিজেন আৰু এটা পৰীক্ষা নলত জমা হয়। গতিকে এটা পৰীক্ষা নলত থকা গেছটো আনটো পৰীক্ষা নলত থকা গেছৰ সদায় কি হ'ব, দুগুণ। গেছটোৰ নাম হাইড্ৰজেন গেছ।